আমাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি ৰেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ এই ভিডিঅ'ত উচ্চ গণিতৰ বিশেষকৈ নৱম শ্ৰেণীৰ লগাৰিথম চেপ্টাৰটোৰ এক্সাৰচাইজ 3.1 আৰম্ভ কৰিছোঁ। ইতিমধ্যে তোমালোকৰ কিন্তু এটা ভিডিঅ' তোমালোকলৈ প্ৰেৰণ কৰিলোঁ, তোমালোকে গম পাইছাই। সেই ভিডিঅ'টো তোমালোকৰ আছিলে লগাৰিথমৰ সূত্ৰসমূহৰ বিষয়ে আলোচনা, আৰু সেই সূত্ৰখিনিৰ জৰিয়তেহে তোমালোকে লগাৰিথমৰ অংকখিনি কৰিব পাৰিবা। গতিকে মই আই বুটাম লগাই দিছোঁ, গতিকে আই বুটামৰ জৰিয়তে তোমালোকে যিসকলে ভিডিঅ'টো চোৱা নাই চাই ল'বা দেই। কাৰণ প্ৰথম কথা তোমালোকে সূত্ৰৰ ওপৰত আধাৰিত। মই কৈছোঁ যে সূত্ৰ নাজানিলে তোমালোকে লগাৰিথমৰ অংক কৰিবলৈ আগবাঢ়িব নোৱাৰিবা। সেইকাৰণে সেইখিনি তোমালোকে কি কৰিব লাগিব, প্ৰেক্টিছ কৰি ল'ব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, আজি মই যিটো 3.1 এক্সাৰচাইজ তোমালোকৰ আৰম্ভ কৰিম, আৰু এই 3.1 এক্সাৰচাইজটোত যথেষ্ট সংখ্যক অংক আছে, মানে বহুত ডাঙৰ এক্সাৰচাইজ হয়। গতিকে গোটেইটো আমি এটা ভিডিঅ'ত কৰিব পাৰিবলৈ অলপ অসুবিধাও হ'ব, হয়নে নহয়? গতিকে আমি সেইকাৰণে পাৰ্টকৈ কৰিম, সেইটো চিন্তা কৰিছোঁ। আৰু আজি এই 3.1 এক্সাৰচাইজটোত কুৱেশ্যন নম্বৰ 1 পৰা 5লৈকে থাকিব, আৰু প্ৰায় 20-22টা কুৱেশ্যন তাত তোমালোকৰ সামৰি লোৱা হৈছে। ঠিক আছে, সেইবোৰ তোমালোকৰ প্ৰায় দেখা যায় 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে সেইখিনি প্ৰশ্ন হয়। ইয়াৰ পিছতহে তোমালোকৰ অলপ ডাঙৰ ডাঙৰ অংকখিনি কৰিবলৈ পাবা। ঠিক আছে, যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাই পেলাই যদি ভাল লাগিছে, মই বাৰে প্ৰতি কৈছোঁ, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে পাই থাকিব লাগিব নহয়, সেইকাৰণেই ছাবস্ক্ৰাইব কৰি ল'বলৈ কৈছোঁ। আৰু লগতে তোমালোকৰ পৰা কমেণ্ট আশা কৰিছোঁ যে প্ৰশ্নবোৰ একচুৱেলি তোমালোকে বুজি পাইছা নাই। যদি নাই পোৱা তেতিয়াও কমেণ্ট দিবা। গতিকে তোমালোকৰ উপকাৰ হোৱাটোৱে আমাৰ তোমালোকক উপকাৰ সাধন কৰিব পৰাটোহে আমাৰ প্ৰথম কথা। আৰু কমেণ্টৰ শেষত তোমালোকে কিন্তু কি কৰিবা, যে লগৰ যদি বন্ধু বান্ধৱ আছে, যে তেওঁলোককো তুমি যদি সহায় কৰোঁ বুলি ভাবা, মোৰ চেনেলটোৰ বিষয়ে তেওঁলোকে যদি জ্ঞাত নহয়, তো অলপ শ্বেয়াৰ কৰি দিবা, তেওঁলোকেও জানক। আৰু শেষত লাইক এটা মাৰিবলৈ নাপাহৰিবা। আজি তেনেহ'লে এতিয়া আৰু কথা নকওঁ, এক্সাৰচাইজ মই আৰম্ভ কৰি দিওঁ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ বাবে হাতত লৈছোঁ, আৰু 1 নম্বৰত কি হৈছে চোৱা, মান নিৰ্ণয় কৰা, ফাইণ্ড দ্য ভেলুজ। ইয়াতে তোমালোকৰ প্ৰায় 10টা প্ৰশ্ন আছে, আৰু এই প্ৰশ্নবিলাক সাধাৰণতে 1 মাৰ্কৰে হয়। এতিয়া প্ৰথম তোমালোকক দিছে যে লগাৰিথম অফ 6 টু দ্য বেজ 6, আৰু লগাৰিথমৰ পজিশ্যনৰ সংখ্যাটো আৰু বেজৰ সংখ্যাটো দুইটা যদি ছেম হয়, তেতিয়া তোমালোকে এইটো আনচাৰ 1 হিচাপে পাবা দেই। এতিয়া তোমালোকৰ এইটো এটা সূত্ৰ হয়, মই তোমালোকক দেখাই দিছোঁ। এইটো চোৱা, এ মানে ইয়াতে তোমাৰ ইয়াত 10 হ'লে ইয়াত 10 হ'লে 1 হ'ব, ইয়াতে 5 হ'লে 1 হ'ব। গতিকে তোমালোকৰ এইটো এটা সূত্ৰ হয়। গতিকে সূত্ৰৰ জৰিয়তে তোমাৰ অন্য মেথডো আছে, অন্য পদ্ধতিৰ জৰিয়তেও আমি অংকখিনি কৰিব পাৰিম ধৰা, কিন্তু তোমালোকে অন্য পদ্ধতি কৰা কোনো প্ৰয়োজন নাই, যিহেতু আমাৰ সূত্ৰ একদম সুন্দৰকৈ মিলি আছে, যে লগাৰিথম পজিশ্যন আৰু ভূমি পজিশ্যনৰ সংখ্যা দুটা যদি ছেম হৈ যায়, তেতিয়া আমি আনচাৰ 1 লিখিম। আৰু ইয়াতে আমাৰ বেজ এ আছে, চোৱাচোন 3 নম্বৰটোত বেজ এ আছে, ইয়াতে 1 আছে। গতিকে 1ৰ লগাৰিথম সদায় 0 হ'ব, যিকোনো বেজৰ কাৰণে। এইখনত 5 থক, 2 থক, 10 থক, 11 থক, আমাৰ কোনো কথা নাই, কিন্তু এই লগাৰিথম লোৱা জেগাখনত যদি 1 থাকে, তাৰ ভেলু 0 হ'ব। আমাৰ প্ৰতিটোৱে একোটা সূত্ৰ, তোমালোকক মাত্ৰ অংকটো কৰোঁতে মই জাষ্ট দেখাই যাম যে কোনটো সূত্ৰ ক'ত ব্যৱহাৰ হৈছে। ঠিক আছে, এতিয়া তোমালোকে চোৱা, এইটো ঠিক তোমালোকৰ একেধৰণৰ। চোৱা 0.4 এইটো এইটো তোমালোকে আনচাৰ 1 লিখিব লাগিব। ঠিক আছে, তাৰপিছত চোৱা আন এটা প্ৰশ্ন আছে। এইবাৰ কিন্তু সংখ্যা দুটা মিলি থকা নাই, কিন্তু মিলাই ল'বলৈ আমি ট্ৰাই কৰিম। ঠিক আছে, প্ৰথমতে তুমি লগাৰিথম লিখিলা, 10 লিখিলা, আৰু 0.1 মানে হ'ল 1/10, 1/10, এইটো নিশ্চয় তোমালোকে জানা। এতিয়া 1/10টো আমি কেনেকৈ লিখিব পাৰোঁ, লগ 10 বেজত 10 টু দি পাৱাৰ -1। এইটো তোমালোকে শিকি আহিছা যে 1/10 মানে হ'ল 10 টু দি পাৱাৰ -1। এতিয়া যিটো একেবাৰে টপ মোষ্ট, একেবাৰে ওপৰত থকা পাৱাৰটো, এই পাৱাৰটো একেবাৰে লগাৰিথমৰ আগলৈ গুচি আহে, তাৰমানে -1 ইনটু লগ 10। এতিয়া তোমালোকৰ ফৰ্মুলাটো মিলি গ'লনে, যেনেকৈ 6 হয়নে মিলি আছিলে, এতিয়া 10 হৈ গ'ল। এতিয়া 10 হৈ গ'লে আমি কি লিখিম, -1 ইনটু 1, আল্টিমেটলি 1 যা 1, তাৰমানে -1 হ'ল। গতিকে মই প্ৰতিটো ষ্টেপ দেখুৱাৰ কাৰণে অকণমান দীঘল হৈছে, গতিকে তোমালোকে এইটো ষ্টেপতেই তোমালোকে -1 লিখিব পাৰিবা। তাৰপৰা নেক্সট কুৱেশ্যন আহিলে তোমালোকৰ 4 নম্বৰটো। 4 নম্বৰটো তোমালোকে চোৱা, এইটো মই কেনেধৰণে কৰিম, এইটো লগ আমি লিখি ল'লোঁ, আৰু যিটো বেজত আছিলে, বেজৰ সংখ্যাটোৰ ওপৰত অতি গুৰুত্ব দিব লাগে, কাৰণ বেজটো
তোমালোকে ইয়াত এটা আছে কাৰণে অসুবিধা নাই কেইবাটাও বেছ থাকিলে তোমালোকৰ যেনিবা সেই কথাটো মিলাবলৈ যত্ন কৰিব লাগিব এটো 10 লিখিছো 10 ৰ পাৱাৰ কি হয় 1 হয় ন একো নাই দিয়া মানে 1 হয় আৰু 100 টো তুমি 10 স্কয়াৰ বুলি লিখিব পাৰা ছাত্ৰ-ছাত্ৰী সকল এই ফৰ্মুলাটো তোমালোকে চোৱা মই এটা ফৰ্মুলা লিখি থৈছো লগাৰিথমত বেজত আছে পাৱাৰ হিচাপে a ৰ পাৱাৰ r আৰু লগাৰিথম লব লগা সংখ্যাটো হল m টু দি পাৱাৰ p একদম ওপৰত আছে p আৰু ইয়াত পাৱাৰ m ৰ পাৱাৰ p ঠিকনেকে বেজৰ a ৰ পাৱাৰ r এই p আৰু r কি হৈ যায় p বাই r হয় মানে p ক r এ ডিভাইড কৰি এটো ৰেশিও হিচাপে আগলৈ গুছি আহে আৰু লগটো থাকিব a আৰু m তাৰ মানে a টো বেজৰ পজিশনতে থাকিব m টো লগাৰিথমৰ পজিশনতে থাকিব এই ফৰ্মুলাটো তোমালোকৰ ব্যৱহাৰ হ'ব তে এই ফৰ্মুলাটো আমি এতিয়া ইউজ কৰি পেলাই অংকটো কৰিবলৈ চেষ্টা কৰিম এতিয়া চোৱা এটো মতে যদি আমি কৰো একেবাৰে 1 টো আগলৈ আহিব ইয়াৰ পাৱাৰ 2 টো ইয়াৰ তলত হৰ হিচাপে আহিব আৰু লগাৰিথম অফ আমাৰ কিমান হ'ব 10 10 হ'ব আৰু গটিকে হাফ ইনটু 1 আলটিমেটলি কিমান হৈ গলগে হাফ হৈ গলগে নিশ্চয় প্ৰশ্নটো তোমালোকে বুজি পাইছা বহুত এটা সহজ প্ৰশ্ন মাত্ৰ ফৰ্মুলাটোৰ ইউজটো তোমালোকে শিকিব লাগে তাৰ পিছত চোৱা আন এটা প্ৰশ্ন তোমালোকৰ আছে এটো 256 লগাৰিথম উলিয়াব লাগে সেই ক্ষেত্ৰত বেজটো তোমালোকৰ 4 দিছে এতিয়া আমি 4 বেজত এই সংখ্যাটো সজাব পাৰো নেকি ঠিক আছে এই সংখ্যাটো আমি 4 বেজত নিব পাৰো নেকি তুমি চিন্তা কৰিবা যে 256 ক তুমি 4 এ ডিভাইড কৰি চোৱাচোন তেতিয়া তোমাৰ ইজি হ'ব যেনেকৈ আমি ইয়াতে কি কৰিছিলো 6 6 থাকিলে যেনেকৈ 1 লিখিছিলো গতিকে a কোণত 4 থাকিলে a কোণত আমি 4 লে নিব পাৰো নেকি প্ৰথম ট্ৰাই কৰি চাই লবা নললে আমি আকৌ বিকল্প পদ্ধতিৰ কথা চিন্তা কৰিম তে 4 6 গুণ 24 হয়নে 4 4 গুণ 16 তাৰ পিছত আকৌ 4 4 গুণ 16 গতিকে পাৰি চোৱা আমি এটা তেনেহলে লিখিম লগাৰিথম অফ 4 বেজত 4 কিউব হ'ব হয়নে 4 4 4 তোমালোকৰ তিনিটা হ'ল গতিকে আকৌ আমি সমান চিন দিলু আৰু লগাৰিথমৰ ক্ষেত্ৰত একেবাৰে ওপৰত থকা যেটো উচ্চতম ওপৰত থকা ঘাতটো সেই ঘাতটো লগাৰিথমৰ আগলৈ আহিব 3 log 4 4 এতিয়া আকৌ আমি গমেই পালো এই বেজৰ লগত যদি ইয়াৰ লগাৰিথম লব লগা সংখ্যাটা সেম হৈ যায় তেতিয়া আমি কি লিখিম 3 into 1 আলটিমেটলি আনসাৰটো তোমালোকৰ কি হলগে 3 হলগে নিশ্চয় তোমালোকে ধৰি ঠিকে আছে গতিকে 3 হলগে এটো কবাত ভুল হল নেকি ও সৰি ইয়াতে তোমালোকৰ ভুল হৈ গল 4 16 64 এটো তোমালোকৰ 16 হ'ব লাগে আৰু 4 4 গুণ 16 গতিকে আমাৰে কেতিয়াবা ভুল হৈ যায় তোমালোকে আৰু সাৱধান হবা দেই গতিকে আমাৰ এটো হ'ব 4 টু দি পাৱাৰ 4 আৰু এই 4 টো আগলৈ আহিব আৰু 4 into 1 আলটিমেটলি তোমালোকৰ আনসাৰ কি হৈ যাবগে 4 হৈ যাব দেই গতিকে এইবোৰ সৰুকুৰা ভুল তোমালোকে ভালকে সাৱধানে কৰিবা গতিকে প্ৰথম কথা হৰণ কৰোতে আমি কোনতে ভুল কৰিছিল ন 4 6 গুণ 24 এক থাকিলে 4 4 16 4 16 64 4 4 গুণ 16 গতে 4 টু দা পাৱাৰ 4 গতিকে 4 কিউব হ'ব নোৱাৰে ছাত্ৰ-ছাত্ৰী সকল তাৰ পিছত আমাৰ আৰু এটা প্ৰশ্ন আহিলে এইটো প্ৰশ্ন এই প্ৰশ্নটো ঠিক তেনেকুৱা আমি কেনেকৈ কৰিম খুব চোৱাচোন তোমালোকে এটো বেজটো আমাৰ 6 আছে আমি 6 বেজত সজাব পাৰো নেকি সেই কথাটো চেষ্টা কৰিব লাগে আমি এটা 216 টো তোমালোকক আমি 6 ৰে হৰণ কৰো যেহেতু আমি 6 বেজত আছে 6 ৰে কৰি চাওচোন 6 3 গুণ 18 18 3 21 6 গুণ 36 6 6 গুণ 36 গতিকে পৰা হ'ব গতিকে আমি এটো লিখিম 6 কিউব আৰু এটো √6 আছে √6 মানে 6 টু দি পাৱাৰ হাফ এটো তোমালোকে গম পাইছা যে বৰ্গমূল চিহ্নটো উঠাইলে বৰ্গমূল চিহ্নটো দুভাগৰ এক ঘাত হিচাপে প্ৰকাশ কৰা হয় তাৰ পিছত তোমালোকে কি কৰিবা আমি আকৌ লিখিলো বেজটো আমি 6 দিলু আৰু দুইটা ভূমি একে হোৱা কাৰণে 6 ৰ ঘাতটো আমি কি লিখিম 3 প্লাস হাফ হয় না 3 প্লাস 3 দুগুণ 6 একে 7 তাৰমানে ইয়াৰ ঘাতটো কিমান হ'ব লগাৰিথমক 6 বেজত 6 টু দি পাৱাৰ কিমান হ'ব 7 বাই এটো তোমালোকৰ কিমান হ'ব 2 3 গুণ 6 একে 7 হয় না গতিকে 7/2 হ'ব ঠিক আছে এতিয়া এই log 66 ৰ ভ্যালু কিমান হৈ গল এই গুটেৰ ভ্যালুটো 1 হৈ কাৰণ 7/2 টো আগলৈ গুছি আহিব এইকনলৈ গুছি আহিব আৰু ইয়াৰ ভ্যালুটো 1 হ'ব গতিকে 6 in 7/2 into 1 আলটিমেটলি তোমালোকৰ আনসাৰটো কিমান হৈ যাবগে 7/2 নিশ্চয় এই স্টেপটো নেদেখুৱাৰ কাৰণে তোমালোকে
বুজি নোপোৱাকৈ নাথাকা কাৰণ 2 3 গুণ 6 6 1 7 গতিকে 7 হ'ল আৰু তলত 2 থাকিলে আৰু ইয়াৰ মানটো আমি একদম প্ৰথম অংকটোতে পাইছিলোঁ যে 6 6 হ'লে আমি কি পাম 1 পাম গতিকে 7/2 ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ আহি গ'ল 7 নম্বৰ প্ৰশ্ন আৰু 7 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা এটো ঠিক তেনেকৈ এনেকুৱা অংক ইতিমধ্যে আমি কৰি আহিছিলোঁ তোমালোকে এটো নিশ্চয় মনত আছে এই অংকটো আৰু এই অংকটোৰ ৰুলটোৱে তোমালোকৰ ইয়াত খাটিব লগাৰিথম বুলি লিখি ললা আৰু এটো তোমালোকৰ কিমান হ'ব 5 স্কয়াৰ ঠিক আছে আৰু এটো হ'ব তোমালোকৰ 5 কিউব আৰু 5 কিউব মানে হ'ল 5 5 5 তিনিটা 5 পূৰণ কৰিলে তোমালোকৰ এটো আহিব আৰু বাকি এপিনে 25 টো তোমালোকে জানাই এতিয়া কি হ'ব যে একেবাৰে ওপৰত থকা পাৱাৰ 3 টো আগলৈ আহিব আৰু একেবাৰে তলৰ ভূমিত থকা পাৱাৰটো এই 3 হৰ হিচাপে আহিব ডিনমিনেটৰ হিচাপে আৰু শেষত আমি 3 আৰু 2 নাইকিয়া বুলি ভাবিলে আমাৰ বস্তুটো হ'ব এনেকুৱা এতিয়া এই log 55 ৰ ভ্যালুটো হ'ব 1 গতিকে আমি 1 টো নেদেখুৱাই পেলাই ডাইৰেক্ট 3/2 লিখি দিলেও হৈ যাব তে তোমালোকৰ প্ৰশ্নৰ সমাধান পাই গলা তাৰ পিছত আহিলে আমাৰ 8 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা 8 নম্বৰ প্ৰশ্ন খুব সাৱধানে তোমালোকে কৰিবলৈ যত্ন কৰিবা যে আমি বেসটো √5 আছে ন আৰু এইটো আমি লিখিব পাৰিম 1/8/1000 হয় না দশমিক 3টা আগত আছে মানে আমি 1000 এ 8 গ্ৰহণ কৰিলে আমি কি পাম 0.008 পাম গতিকে 8 এ যদি আমি কটাকটি কৰো এটুক পাম 8 * 8 হয় না 2 থাকিলে 8 * 16 125 পাম ন 125 পাম গতিকে 125 টো আমি কেনেকৈ লিখিম হেতু এটা কথা গতিকে 125 টো লিখিবৰ কাৰণে আমি এটা কাম কৰিম √5 টো থাকিবই আৰু লগতে 1/125 হেতু আমি লিখিম 1/5 কিউব হা 125 টো ইতিমধ্যে তোমালোকে কৰিছে যে 125 টো আমি 5 কিউব বুলি লিখিব পাৰো গতিকে এটা ওপৰত 1 থাকিলে তলত থাকিলে 5 কিউব এটুকে আমি যদি কৰো এনেকুৱা ধৰণে কৰিব পাৰিম তোমালোকে চাই লোৱা 5 কিউব টো আমি কেনেকৈ কৰিম আকৌ সমান চিন দিছো দেই গতিকে লগাৰিথম অফ √5 আৰু 5 ৰ ওপৰত কিমান হ'ব -3 হ'ব নিশ্চয় বুজি পাইছা যে 1/5 কিউব মানে 5 টু দি পাৱাৰ -3 আৰু এই -3 টো যেহেতু আমাৰ আগলৈ গুচি আহিব আগলৈ গুচি আহিলে কিমান হ'ব -3 log √5 এতিয়ালৈকে আমাৰ আনসাৰ উলিয়াব আমি পৰা নাই গতিকে একনেক হ'ল আৰু এটা স্টেপ আমি জাস্ট কৰি দিছো এইটো স্টেপৰ পিছত এইটো স্টেপ তোমালোকৰ আহি যাব এটো -3 টো আমি পালো আৰু আমি এটো এটা বিশেষ ধৰণে লিখিম চোৱা √5 আৰু এই 5 টোক আমি এই বেজৰ লগত মিলাবলৈ যত্ন কৰিবই লাগিব √5 কি হ'ব হোল স্কয়াৰ গতিকে √5 হোল স্কয়াৰ মানে এতিয়া √5 তোমালোকৰ মিলি গল এই 2 পাৱাৰটো একেবাৰে আগলৈ গুচি আহিব আগলৈ গুচি আহিলে কাৰ লগত পূৰণ হ'বহি -3 লগত তে আলটিমেটলি -3 * 2 = কিমান হ'ব -6 ছাত্ৰ-ছাত্ৰীসকল অংকটো অকমান দেখাত দীঘল হৈছে হলেও প্ৰতিটো স্টেপ তোমালোকক বুজাই দিছো বুজিবলৈ চেষ্টা কৰিবা তে ইয়াৰ প্ৰশ্নৰ উত্তৰটো হ'ব -6 তাৰপিছত নেক্সট তোমালোকৰ আহিলে লগাৰিথম অফ অকমান মই পেজটো ওপৰলৈ দি লৈছো 0.1 এটো তোমালোকে দেখা পাইছাই যে এটো আমি লিখিম লগাৰিথম অফ 0.1 বুলি দিছো বাৰু আৰু এটো আমি কেনেকৈ লিখিম জানানে 1/10 টু দি পাৱাৰ 4 1/10 টু দি পাৱাৰ 4 মানে তোমালোকৰ 4টা শূন্য দিব লাগিব তোমালোকে এনেও জানা a টু দি পাৱাৰ -n মানে 1/a টু দি পাৱাৰ n এটোটো তোমালোকে গমেই পোৱা গতিকে এই ফৰ্মুলাটোকে ইয়াতে ইউজ হৈছে গতিকে a টু দি পাৱাৰ কি হৈ যাব 4 হৈ যাব a টু দি পাৱাৰ 4 মানে 10 ৰ ঘাত 4 হ'ব 10 ৰ ঘাত 4 মানে 10 4টা আৰু 10 4টা হলে ইয়াতে 4টা 0 তোমালোকৰ আহি যাব এতিয়া আমি কি কৰিম চাবা লগাৰিথমটো লিখি ললো আৰু 0.1 টো লিখি ললো আৰু এটা বিশেষ ধৰণে লিখিছো 1/10 হোল টু দি পাৱাৰ 4 1/10 হোল টু দি পাৱাৰ 4 মিনিং টো একেটাই 1/10000 হ'ব তাৰ পিছত চাবা দেই এই 4 টো একেবাৰে আগলৈ গুচি আহিব এতিয়া 4 হ'ব log 0.1 আৰু 1/10 মানে হ'ব 0.1 হেতু তোমালোকে জনাটো দৰকাৰ যে 10 ৰে 1 ঘন কৰিলে কিমান হ'ব 0.1 এটা তোমালোকে কি হলগে বাও লগাৰিথমত বেসটোৰ লগত লগাৰিথম লব লগা দুইটা নাম্বাৰ কি হৈ গল সেম হৈ গল গতি এটো পা আমি 1 পাম এই গুটে ৰাখিটো বা 4 * 1 আলটিমেটলি তোমালোকৰ কি হৈ গলগে
4 হৈ গ'লগে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে একেবাৰে অন্তিমটো কুৱেশ্যন হাতত লৈছো আৰু অন্তিম কুৱেশ্যনটো তোমালোকে চাবাচোন আমাৰ কেনেকৈ আমি কৰিবলৈ বিচাৰিছো ইয়াতে যেহেতু আমাৰ ঘাটো আছে 2 - 1/3 টো লিখিমেই আৰু log 2 বেজত আমি কি কৰিম 64 টো তোমালোকে জানা 64 টো যদি তোমালোকে এনেকৈ হৰণ কৰি লোৱা 232 হ'ব নে 2 এটো 16 হ'ব 28 হ'ব 24 হ'ব 22 হ'ব তাৰ মানে 1 2 3 4 2 to the power 6 হ'ব গতিকে এটো হ'ব 2 to the power 6 এটা ধৰিব পাৰিছা তোমালোকে সমান চিন দিলো 2 to the power -1/3 দিলো আৰু এই একেবাৰে যেটো ওপৰত থকা পাৱাৰ হে পাৱাৰটো লগাৰিথমৰ আগলৈ গুছি আহিব অলৰেডি লগাৰিথমৰ আগত -1/3 টো আছে গতিকে তাৰ লগলৈ গুছি আহিলে 6 টো হ'ব আৰু তাৰ পাছত কি আমাৰ কি বনি যাব log 2 টো বনি যাব log 2 টো হলে আমাৰ কি হৈ যাব 1 হৈ যাব নহনে এতিয়া এটোৰ লগত যদি আমি এটো কেনসেল কৰি দিও আমাৰ কি হ'বগে সংখ্যাটো 2 to the power 2 * 2 2 * 2 আলটিমেটলি এটো হ'বগে আৰু এটোকে আমি কেনেকৈ লিখো 1/2 স্কয়াৰ 1/2 স্কয়াৰ হ'ব 1/4 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰথম 10টা প্ৰশ্ন কৰি দিয়া হ'ল এতিয়া নেক্সট কোৱেশ্চন নম্বৰ আমাৰ কোপা আৰম্ভ কৰিব লাগিব 2 নম্বৰ পৰা কৰিব লাগিব গতিকে তোমালোকৰ প্ৰশ্নখিনি 1 মাৰ্কৰ প্ৰশ্ন হয় এইখিনি গতিকে ভালকে তোমালোকে মন কৰিবা যে আমি প্ৰতিটো সূত্ৰই ইয়াতে প্ৰয়োগ কৰোৱাটো তোমালোকৰ দেখুৱাইছে গতিকে সূত্ৰখিনিৰ ভালকে চালে তোমালোকৰ অংকখিনি পাৰি যাবা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 পা আৰম্ভ কৰিম এতিয়া তোমালোকৰ আহিলে x ৰ মান নিৰ্ণয় কৰা মানে ফাইন্ড দা ভ্যালু অফ x if মানে এইটো গিটা তোমালোকক দিয়া আছে এটো তোমালোকে জানিবৰ কাৰণে চোৱা এটা খুব সহজ যেহেতু তোমালোকে লগাৰিথমৰ কথাটো শিকুতে তোমালোকে পাইছিলা যে লগাৰিথমটো হল আসলতে এক্সপোনেনশিয়াল ফৰ্ম সূচকীয় প্ৰণালীৰ পৰা বস্তুটো পাইছা যে a to the power x equal to যদি n হয় এটো তোমালোকে যেতিয়া এটা সংখ্যা সূচকত সজাবা এই সংখ্যাটোক পাই আমি লগাৰিথমলৈ সলনি কৰিব পাৰিম লগাৰিথমক a বেসটো অলপ তললৈ দিবা আৰু এই দুটা হাল সলনি হৈ যায় গতিকে n টো ইয়ালৈ আহিব x টো ইয়ালৈ আহিব গতিকে এই ফৰ্মুলাটো পৰা আমি ওলটাই গলে আকৌ a টো পাম গতিকে আমি গমে পাইছো যে লগাৰিথম যদি উঠাই দিব লগা হয় তেতিয়া আমি x টো a ৰ পাৱাৰ হিচাপে আহিব n টো তাৰ পজিশনত লৈ লব গতিকে এই সূত্ৰটোৰ ইয়াৰ প্ৰয়োগ কৰে এই অংকগিটা তোমালোকক কৰিবলৈ দিছে এতিয়া তোমালোকে চোৱা প্ৰশ্ন আমি এতিয়া প্ৰথমটো কৰিম যে তে কি কৰিম আমি লগাৰিথমটো উঠাই দিও লগাৰিথম উঠাই দিবলৈ হলে তুমি 2 টো লিখিব লাগিব 2 ৰ পাৱাৰ হিচাপে 3 টো আহিব আৰু x টো এই ফালে গুছি যাব ঠিক আছে এটা 2 কিউব মানে তোমালোকৰ কিমান হল 2 কিউব মানে হল 8 হ'ব আৰু x টো এই ফালে আছে গতিকে ওলটাই পেলাই লিখি দিয়া x = 8 এইটোৱে তোমালোকৰ আনসাৰ হল তাৰ পিছত a টোৰ ক্ষেত্ৰত তোমালোকৰ কি হ'ব ঠিক তেনেকে x ৰ পাৱাৰ হিচাপে 2 আহিব আৰু 16 টো আমাৰ এটো সাইডে গুছি যাব এতিয়া x স্কয়াৰ বুলি আমি লিখিলো এতিয়া তোমালোকে চাবা এই ফালে যদি পাৱাৰ 2 থাকে এই ফালেও পাৱাৰটো 2 কৰিবলৈ যত্ন কৰিবা যদি পাৰি আমি 2 টো বনাই দিম পাৰিম যেহেতু আমাৰ 4 স্কয়াৰ মানে কি হয় 2 হয় তেতিয়া আমি পাৱাৰ দুই ফালে কেনসেল কৰিব পাৰিম আৰু এই ক্ষেত্ৰত x = তোমালোকৰ ভ্যালু হ'ব 4 সহজ প্ৰশ্ন তাৰ পিছত তোমালোকে চোৱা আন এটা প্ৰশ্ন একে ধৰণৰ ইয়াতে 3 ৰ পাৱাৰ তোমালোকৰ -3 হ'ব আৰু x টো মানে জাস্ট আমি লগাৰিথম শব্দটো উঠাই দিছো মানে লগাৰিথম নাইকিয়া কৰি আমি সূচকলৈ লৈ গৈছো কাৰণ ইটোৰ লগত হিটো উতপোতভাৱে সম্বন্ধ আৰু সলনি কৰিব পাৰি এই -3 টো 3 পাৱাৰ হিচাপে যাব x টো তাৰ ঠাইলৈ গুছি আহিব আৰু 3 to the power -3 মানে হল 1/3 কিউব এটো যেহেতু আমাৰ সূত্ৰয়ে কৈছে গতিকে ওলটাই পেলাই আমি লিখো x = 1/27 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন এটো হৈ গল তাৰ পিছত আন এটা প্ৰশ্ন তোমালোকৰ লৈছো তোমালোকে দেখা পাইছা যে লগাৰিথম অফ এটা লগাৰিথমটো দৰকাৰে নাই লিখিব আমি দশমিক যেহেতু লগাৰিথমটো উঠাবলৈহে বিচাৰিছো গতে 0.008 ৰ পাৱাৰটো আমাৰ কি হ'ব x হ'ব আৰু এপিনে আমাৰ থাকিব √5 গতিকে একেগিটা নিয়মৰে জৰিয়তে আমি কৰিব লাগিব আৰু এটো দশমিক উঠালে কিমান হ'ব 8/1000 তাৰমানে দশমিকৰ পিছত 1 2 3টা আছে তিনিটা অংক থাকিলে একৰ পিছত তিনিটা শূন্য দিব লাগিব
আৰু অলৰেডি ওপৰত পাৱাৰ x হিচাপে আছেই গতিকে কেনসেল কৰা এফালেতো √5 লিখাই নাই মই লিখিছোঁ এটো কটাকটি কৰিলে 100 কি হ'ব 25 হ'ব না 125 তাৰ পিছত এই বস্তুটোকে আমি লিখিম 1/5 কিউব ঠিক আছে আৰু ওপৰত থাকিব x আৰু এইপিনে অলৰেডি আমি √5 লিখি থাকিম এফালে সৰলীকৰণ নোহোৱালৈকে আৰু এটো কিমান হ'ব পাৰো এটো 5 টু দি পাৱাৰ কিমান হ'ব -3 আৰু x তো লগত থাকিবই আৰু এইপিনে হ'ব 5 টু দি পাৱাৰ হাফ যেটো বৰ্গমূল চিহ্নটো আমি দুভাগৰ 1 দি ঘাত হিচাপে 5 লিখিছো এটা দুইফালে ভূমি একে হৈ গল চোৱা এই দুটা আমি কাটি দিলো কাটি দিয়াৰ পিছত -36 তোমালোকে হাফ পাবা আৰু আলটিমেটলি x ৰ মান যদি তোমাক লাগে তেতিয়া ওপৰৰ 1 টো থাকিব আৰু -3 টো গৈ 2 লগত ইনটু হৈ -6 হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 4 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল তাৰ পিছত তোমালোকৰ চোৱা অকমান কাম মই আগবঢ়াই থৈছো 1728 এটো আমি প্ৰাইম ফেক্টৰাইজেশ্যন মৌলিক উৎপাদক বিশ্লেষণ কৰিলো কৰি ইমানতে আমি শেষ কৰিলো আৰু ইয়াতে তোমালোকে দেখা পাইছা যে কিমান কি দেখা পাইছা যে 2 কিমানটা ওলাইছে 1 2 3 4 5 6 3 কিন্তু 3টা ওলাইছে গতিকে আমি এই সংখ্যাটো ঠিক তেনেকে কৰিবলৈ যত্ন কৰিম প্ৰথমতে আমি 2√3 লিখি ললো আৰু তালে পাৱাৰ হিচাপে x টো আহিলে আৰু ইপিনে থাকিলে 1728 তাৰ পিছত কি হ'ব চোৱা 2√3 হোল টু দি পাৱাৰ x ইয়াত যেনেকে তোমালোকে আগৰ অংকগিটা কৰোতে ইয়াতে ধৰা বেজ দুইফালে ইকুৱেল আছিল কাটি দিছিলা ঠিক তেনেকুৱা ধৰণৰে আমি কৰিবলৈ গৈ আছো আৰু এটো হ'ব তোমালোকৰ 2 টু দি পাৱাৰ 6 আৰু 3 কিউব চোৱা ইয়াতে 2 আৰু যেনেকে 3 ওলাইছে ইয়াৰো 2 আৰু 3 ওলাইছে মানে অংকটো তোমালোকৰ প্ৰায় ওলাবলৈ গৈ আছে এটো 2√3 দি পেলাই হোল টু দি পাৱাৰ x লিখিলা নহয় এটো তুমি 2√3 লিখা লিখিবলৈ পাৱাৰটো 6 দি দিয়া এতিয়া তোমালোকৰ মিলি যাব কেনেকৈ মিলি যাব চোৱা এই ব্ৰেকেটটো যদি ওপেন কৰোঁ 2 ৰ ঘাত কিমান হ'ব 6 হ'ব আৰু √3 ৰ ঘাত 6 হ'ব যদি √3 ৰ ঘাত 6 হয় √3 ৰ ঘাতটো যদি আমি 6 হয় আমি 3 লিখিলো ইয়াৰ যেহেতু বৰ্গমূল চিহ্নটো মান দুভাগৰ 1 হয় আৰু তাৰ লগত আমি 6 কাটি দিলো 2 3 গুণ 6 গতিকে আমাৰ আকৌ 3 কিউবটো ঘূৰাই পাম এটা 3 কিউবটো ঘূৰাই পাম গতিকে আমাৰ ভুল হোৱা নাই এটা বেজ আৰ ইকুৱেল সো উই কেনসেল ইট গতিকে x ইকুৱেল টু তোমালোকৰ 6 হ'ব এটা ইম্পৰ্টেন্ট অংক হয় দেই তোমালোকৰ এই অংকটো প্ৰায় মই পৰীক্ষা বা প্ৰশ্ন কাকতত বিভিন্ন দৃষ্টিকোণ দেখা পাইছো গতিকে মই এটো অকমান ৰঙাছেহে তোমালোকৰ ইম্পৰ্টেন্ট বুলি জনাই দিছো নেক্সট প্ৰশ্নটো তোমালোকৰ আহিলে এটো ঠিক তেনেকে 10 ৰ পাৱাৰ x হ'ব আৰু এই পিনে আহিব 0.01 এটো বুজি পাইছা তাৰ পিছত আকৌ 10 টু দি পাৱাৰ x আৰু এটো আমি লিখিম 1/100 কাৰণ দশমিক বিন্দুৰ পিছত দুটা অংক আছে 2 ডিজিটস আছে 2 ডিজিট থাকিলে দুটা 0 দিব লাগিব কাৰ পিছত দিব লাগিব 1 ৰ পিছত দিব লাগিব তাৰ পিছত 10 টু দি পাৱাৰ x আৰু এটো আমি কেনেকৈ লিখিম 1/10 বুলি লিখিম হয় না 1/10 স্কয়াৰ বুলি লিখিম ঠিক আছে তে 1/10 স্কয়াৰ বুলি যেতিয়া লিখিলো আৰু এই সংখ্যাটোকে আমি আকৌ লিখিম 10 টু দি পাৱাৰ -2 তে 10 টু দি পাৱাৰ -2 মানে 1/10 স্কয়াৰ মানে ইয়াক ৰিভাৰ্স কৰিলে আকৌ তুমি এটো পাই যাবা আৰু দুইফালে বেজ যেতিয়া আমাৰ ইকুৱেল হৈ গল আমি এটো কেনসেল কৰিবই লাগিব গতিকে আমি সেই ক্ষেত্ৰত x ৰ ভ্যালু পাম -2 ছাত্ৰ-ছাত্ৰীসকল এটা তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান আমি দিলো এতিয়া আকৌ আমি পৰ্যায়ক্ৰমে 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো তোমালোকৰ প্ৰশ্নখিনি ঘূৰাই পকাই চাবা ক'বাত যদি কিবা ভুল হৈছে আঙুলিয়াই দিবা বা কমেন্টত তোমালোকে সেইখিনি অনুকিয়াবা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 3 ত তোমালোকক দুটা ৰাশি দিছে আৰু ৰাশি দুটাৰ যোগফল বিচাৰিছে জাস্ট গতিকে আমি ৰাশি দুটা লিখি ললো আৰু মাজতে কি চিন দিলো যোগ চিন দিলো তোমালোকে এটা কথাই মন কৰিবা যেতিয়া লগাৰিথম অংক কৰিবলৈ আহো বা কৰিবলৈ বিচৰা তোমালোকে সদায় এই তলৰ পজিশনত এই তলত যে লিখিছো আমি যেটো বেজ বুলি কওঁ এই বেজ গিটা সেম বা একে আছে না নাই চাবা যদি একে আছে জানিবা অংকটো তোমাৰ কাৰণে বহুতেই সহজ এটা লগাৰিথমৰ বেজটো প্ৰথম কথা গতিকে লগাৰিথমৰ যেটা বেজটো সেম থাকিব তেতিয়া বুজি পাব যে লগাৰিথমৰ যেটো যোগফল সেটো একচুয়ালি আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম যদিহে বেজটো সেম থাকে এতিয়া লগাৰিথমটো যেটো যোগফল এতিয়া আমি কি কৰিম পূৰণফল √6 * √2/3 গতিকে
এই নাম্বাৰটোকে আমি ইনটু কেলে কৰিব পাৰিলো যেহেতু এটো প্লাস চিন আছে প্লাস চিন থাকিলে আমি সদায় ইনটু কৰিম আৰু বেস 2 সেম হ'ব লাগিব কন্ডিশন কেবাটাও আছে তাৰ পিছত সোৱা তোমালোকে বেস 2 লিখিলা আৰু ইয়াতে তুমি √6 তোমালোকে জানা যে 6 মানে হ'ব 2 পূৰণ 3 আৰু এটো আমি ব্ৰেক কৰি দিলে √2 ইনটু √3 গতিকে আমি এটো লিখিম √2 আৰু √3 প্ৰডাক্ট আৰু এইটো বৰ্গমূল চিহ্নটো আমি পাৰ্ট কৰি দিম এটা নিউমাৰেটৰ এটা ডিনমিনেটৰ লবহৰ দুইটাতে দি দিম ঠিক আছে তে ইয়াৰে এটা কেনসেল আউট হয়নে গতিকে এই দুটা তোমালোকৰ কেনসেল গল আৰু আলটিমেটলি তোমালোকৰ কি বেসটো 2 আছে আৰু √2 মিলি তোমালোকৰ হ'ব 2 আৰু দুইটা বেজৰ লগত সেম হৈ যায় কাৰণে আনসাৰটো তোমালোকৰ পাই গলা দেই গতিকে কেনেকৈ 1 পালো তোমালোকে ধৰিব পাৰিছানে বাৰু গতিকে √3 আৰু √2 becomes 2 গতিকে আনসাৰ তোমালোকৰ 1 হৈ গল এতিয়া আহি গল তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন তোমালোকে দেখা পাইছা যে আমাৰ এটা মান দিয়া আছে যে লগাৰিথম অফ 3 টু দা বেস 2 ইকুৱেল টু p যতে আমি 2 বেজত 3 দেখা পাম তাতে আমি p আখৰটো লিখি দিম তাৰ কাৰণে তোমালোকৰ এই দুটা দিছে আৰু এই দুটা আমি মান উলিয়াম এটো প্ৰথমতে আমি লিখি ললো যেটো দিয়া আছে বুলি এতিয়া তোমালোকে চাবা দেই এই অংকটো কেনেকৈ আমি কৰিম যেটো আমাৰ 8 দিয়া আছে 8 টো তোমালোকে লিখিব লাগিব 2 কিউব বুলি আৰু 27 টো লিখিব লাগিব 3 কিউব বুলি ঠিক আছে আৰু ফৰ্মুলা কোনটো হ'ব তোমালোকে নিশ্চয় গম পাইছা যে এই ফৰ্মুলাটোৰ ইউজটো খুব বেছি এই ফৰ্মুলাটোৰ ইউজটো খুব বেছি এ পি আৰু আৰ হয়নে p by r হৈ আগলৈ আহিব আৰু বাকি m a হিহঁতৰ নিজৰ পজিশনত ৰৈ যাব এই ফৰ্মুলাটোৰ ব্যৱহাৰটো তোমালোকক দিছে এতিয়া তোমালোকৰ কি হ'ব a3 টো আৰু a3 টো কলে আহি যাব আগলৈ আহি যাব হয়নে 3/3 হ'ল তাৰপিছত লগাৰিথম আৰু a2 আৰু 3 এটো তোমালোকৰ নিজৰ পজিশনত থাকি যাব এটা 3 এ 3 ডিভাইড কৰিলেনো কিমান হ'ব এটো আমি নিশ্চয় 1 এ পাম আৰু 1 ইনটু আৰু এই log 2 3 এই যেটো 2 3 লিখিছো এটো ভ্যালু হল p আলটিমেটলি আনসার p এ পালাগে মানে দেখা পাইছা যদি log 2 3 ভ্যালু p হয় log 8 এর বজত 27 এর ভ্যালু হে p এ হয় মানে ঠিক আছে তাৰ পিছত তোমালোকৰ log এটো সোয়া আকৌ এটো লিখিম আমি 2 টু দি পাৱাৰ 4 তোমালোকে জানা যে 16 টু 2 চাৰিটাৰ প্ৰডাক্ট কৰিলে হয় এটো হ'ব 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 মানে 81 তুমি কাখতে ডিভাইড কৰি চাই লবা যদি কনফাৰ্ম নহোৱা এটা কিমান হ'ব 4/4 a4 টু আৰু a4 টু 4/4 হ'ল আৰু লগাৰিথম অফ 2 বেজত 3 লিখিলো আৰু ইয়াতো আছে একে ধৰণৰ কথা আমি কেনসেল কৰিলে 1 পাম আৰু ভ্যালুটো তো ইয়াৰ তোমালোকৰ ইয়াত দিয়া আছে p বুলি গতিকে আমি দুইটাৰে আনসাৰ p এ পালো তে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন মানে 2 নম্বৰ প্ৰশ্নটোৰ সমাধান সম্পূৰ্ণ হ'ল তাৰ পিছত আহা তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো আৰু 3 নম্বৰ প্ৰশ্নটোত তোমালোকে আকৌ তেনেকৈ এটা মান দিয়া আছে যে 2 লগাৰিথম a মানে দহত 2 লগাৰিথম উলিয়াইছো টু দা বেস 10 দহৰ ভূমিত 2 লগাৰিথম a বুলি কৈছে তাৰমানে এই ৰাশিটো আমি যেতিয়াই পাই যাম তাৰ ঠাইত আমি a লিখিব পাৰিম ঠিক আছে গতিকে সাৱধান তোমালোকে একানে সাৱধান বুলি কৈছো তোমালোকৰ ইয়াতে বেস কি আছে 5 আছে যদি বেস 5 থাকে তেনেহলে আমি লগাৰিথমটো দহৰ ভূমিলৈ নিব পাৰিব লাগিব এইকণত 10 থাকিলেহে তোমালোকে a লিখিব পাৰিবা এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই তোমালোকক এটা ফৰ্মুলা দিছিলো যে লগাৰিথম অফ b বেজত a হলে এটো আমি যদি ৰেচিপ্ৰকেল কৰি লিখো 1 বাই দিলে a টু b তে আহিব b টু a তে আহিব এনেকৈ লিখিব পাৰি আৰু এটা ধৰণে লিখিব পাৰি যে আমি log a বাই log b এনেকৈ লিখিব পাৰি ইয়াৰ বেসটো নাই মানে বেস নাথাকিলে সাধাৰণতে আমি 10 ধৰিব পাৰো এইকণত 10 এইকণত 10 ঠিক আছে এটো মানে প্যাটাৰ্ণত বেসটো নিলিখে যদি লিখিব লগা হয় তুমি ইয়াতে 10 লিখিব লাগিব এটো এটা চেঞ্জ অফ বেস মানে ভূমি পৰিৱৰ্তনৰ সূত্ৰ বুলিও বহুতে কয় গতিকে তোমালোকে এই সূত্ৰটো এতিয়া লগালে তোমালোকৰ অংকটো সহজ হৈ যাব এতিয়া চাবা মই কৰি দিছো প্ৰথমতে এনেকৈ আঁচডাল মাৰি দিবা log কিমান হ'ব 2 আৰু এটো কিমান হ'ব log তোমালোকৰ 5 যেহেতু আমাৰ ইয়াতে বেস নাই বেসটো আমি কি ধৰিব পাৰিম 10 ধৰিব পাৰিম ইয়াতে আমি 10 ধৰিম আৰু 10 কিয় ধৰিম গম পাইছানে আমি অন্যও ধৰিব পাৰিলো হনে যেহেতু আমাৰ গিভেন যেটো কন্ডিশন তাতে কিন্তু বেসটো 10 ধৰাৰ কাৰণে আমি ইয়াতে log 2 by log 5 লিখিছো লিখিবলৈ বেসটো 10 দি দিলো এতিয়া সমান চিন দিলো এতিয়া তোমালোকৰ 10 2 ইয়াৰ মানটো তোমালোকৰটো a পায়ে গলা ইয়াতে মই এটা a লিখিব পাৰিম হয় নহয় বাৰু তাৰ পিছত
এতিয়া ইয়াতে কথা হ'ল কি আমাৰ এতিয়া এইকণত 2 থাকিলেহে আৰু 10 থাকিলেহে আমি a লিখিব পাৰিম ইয়াতে 5 আছে গতিকে তুমি অকমান কাম এটা কৰি ল'ব লাগিব কেনেকৈ কৰিম তুমি চাবা আমি 10/2 কৰি দিলে 10/2 কৰিলে 2 যদি 10ক হৰণ কৰোঁ তেতিয়া আমি 5 পাম গতিকে আৰু এটা কাম তোমালোকে কৰি লোৱা এটো কি হ'ব কোসেন মানে 10ক 2ৰে হৰণ কৰিছো যেতিয়া হৰণ কৰোঁ আমি কি কৰিব লাগিব লগাৰিথমটো বিয়োগফলত প্ৰকাশ কৰিব লাগিব এই ক্ষেত্ৰত আমাৰ বেছটো বেছ হিচাপে থাকিব এতিয়া লগাৰিথম অফ লব তাৰমানে নিউমাৰেটৰ মাইনাছ লগাৰিথম অফ 10 বেজত কি হ'ব 2 হ'ব গতিকে নিশ্চয় বুজি পাইছা চাগে এটো 10 টো আমি লিখিমেই গতিকে ইয়াৰ লগাৰিথম লম তাৰপিছত মাইনাছ দিম মাইনাছ কিয় দিম ডিভাইড হোৱাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল এটা তুমি ইয়াতে a লিখিলাই আগৰ পৰাই আহিছে আৰু log 10 এইকনৰ মিলি গলে তোমালোকে 1 লিখাটো জানাই আৰু log 10 টো এই 10 টোৰ কাৰণে তোমালোকে কি লিখিব লাগিব a লিখিব লাগিব গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধান পাই গলা নেক্সট প্ৰশ্নটো তোমালোকৰ আহিছে চোৱা এটো মই কৰি দিছো ইয়াতে ভাল কথা যে বেছটো অলৰেডি 10 দি দিছে এটো বেছ তোমালোকৰ 10 আছে ইয়াতো আমাৰ 10 এ দিছে আমি 4 টো 2 স্কয়াৰ লিখিব পাৰিম না 2 স্কয়াৰ মানে 4 আৰু একেবাৰে টপত থকা যেটো পাৱাৰ একেবাৰে লগাৰিথমৰ আগলৈ গুছি আহিব তা ইয়াৰ পজিশনটো a কোণত গতিকে 2 log 10 টো বুলি আমি লিখিলো 2 লিখিলো আৰু এই log 2 to the base 10 ইয়াৰ ভ্যালু হল a গতিকে আলটিমেটলি ইয়াৰ ৰিজাল্টটো হল টুৱাইস তাৰ পিছৰটো চোৱা তাৰ পিছৰটো আকৌ মই কৰিবলৈ লৈছো একেবাৰে অন্তিমটো মানে লগাৰিথম অফ এটো বেছ 2 হ'ব আৰু তলত আমাৰ কি লিখিম আমি 10 স্কয়াৰ লিখিম ঠিক আছে ইয়াৰ পাৱাৰটো নিশ্চয় 1 হ'ব গতিকে আমাৰ আকৌ সূত্ৰ এটোৱে আহিব হয়নে তলৰ টোৰ প্যাটাৰ্নটো হ'ব a টু দি পাৱাৰ আৰু ইয়াত পাৱাৰটো m টু দি পাৱাৰ p গতিকে এটো 2 টু দি পাৱাৰ 1 গতিকে 1 টো একেবাৰে আগত আহিব লবত আহিব মানে নিউমাৰেটত আৰু এই 2 টো ইয়াৰ পাৱাৰ হিচাপে আহিব আৰু লগাৰিথম অফ 10 বেজত তোমালোকে কি লিখিব লাগিব 2 a1 আৰু a1 a2 টো হে গৈছে গতিকে 2 আৰু 10 আমাৰ থাকি গল আৰু এটো হাফ টো লিখিলো আৰু ইয়াৰ মানটো ইতিমধ্যে তোমালোকক দি থোৱা আছে নহয় গতিকে হাফ হে আৰু বহুতে এটো a/2 বুলিও লিখে এটা ছাত্ৰ-ছাত্ৰীসকলৰ 3 নম্বৰ 3টা প্ৰশ্ন আছিল 3টা প্ৰশ্নৰ সমাধান তোমালোকক দিলো এতিয়া আমি পৰ্যায়ক্ৰমে 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো প্ৰশ্নখিনি তোমালোকে ভালকে অনুশীলন কৰিবা কোৱেশ্চন নম্বৰ 4 টো লৈছো ইয়াতে সত্যতা নিৰ্ণয় কৰা মানে আমি লেফট সাইড টো আৰু ৰাইট সাইড টো যদি আমি কৰি পেলাই দুইটা ইকুৱেল উলিয়াই দিব পাৰো তেতিয়া তোমালোকৰ কি হ'ব সত্যতা নিৰ্ণয় কৰা হ'ব মানে ভেৰিফাই কৰা হ'ব ভেৰিফাই কৰিব কাৰণে কি কৰে লেফট সাইড টো কৰিব লাগে ৰাইট সাইড টো কৰিব লাগে বা ৰাইট সাইড টো কৰি লেফট সাইড টো উলিয়াব বা লেফট সাইড টো কৰি তাৰমানে একচুয়ালি এটা প্ৰমাণ কৰা অংক হয় মানে প্ৰুফ কৰিব লগা অংক মই দুইটা সাইড কৰি পেলাই তোমালোকক দিম তেতিয়া তোমালোকৰ কাৰণে বেছি ইজি হৈ যাব চোৱা লেফট হ্যান্ড সাইডত আমাৰ এটো আছে নহয় 1/x ৰ লগাৰিথম উলিয়াব লাগে টু দা বেছ a ঠিক আছে এতিয়া তাৰ কাৰণে আমি কি কৰিম চোৱা প্ৰথমতে আমি ইকুৱেল সাইন দিলো বেছটো তোমালোকে লিখিয়ে লবা বেছটোৱে আমাৰ এতিয়া একো দিগদাৰি নকৰে এতিয়া 1/x এটো এটা কোসেন্ট হৈ আছে মানে 1/x মানে প্ৰথমতে আমি 1 ৰ লগাৰিথম লম তাৰপিছত কিন্তু মাইনাস দিম যেহেতু ডিভাইড হৈ আছে নহয় গটা লগাৰিথম অফ 1 টু দা বেছ a মাইনাস লগাৰিথম অফ x x ৰ লগাৰিথম নিয়ম আৰু বেছ আমাৰ প্ৰতি ক্ষেত্ৰতে a থাকিব ঠিক আছে তোমালোকে জানা 1 ৰ লগাৰিথম সদায় 0 হয় যেহেতু মই তোমালোকক সূত্ৰ দিছিলো যে ফৰ এনি বেছ 1 ৰ লগাৰিথম কি হ'ব 0 হ'ব গতিকে ফৰ্মুলাটোৰ জৰিয়তে আমি গম পাই গলো আৰু বাকি এটো আমাৰ কি থাকিব a বেজত x থাকিব আৰু আমি 0 টো এতিয়া নিলিখিলেও হ'ব কাৰণ আমি ৰাশিটো লিখি থলে হৈ যাব গতিকে মাইনাস লগাৰিথম অফ a বেজত x আমি লেফট হ্যান্ড সাইডটো ইমানলৈকে কৰিলো গতিকে ৰাইট হ্যান্ড সাইডটো যদি আমি এই টাৰ্মটোকে উলিয়াই দিব পাৰো গতিকে আমাৰ এটো ভেৰিফাই কৰা হৈ যাব এতিয়া চোৱা এটো আমি এটা লিখিছো এটো আমি আগতে তোমালোকক কৈছিল যে ফৰ্মুলা a ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিম log a আৰু বেছ b এটোকে আমি এনেকে ধৰণেও ইউজ কৰিব পাৰো কি বুলি লিখিব পাৰো log a by log b ঠিক আছে মানে পৰিস্থিতি সাপেক্ষে প্ৰশ্নবিলাকত আমি এনেকে লিখিব পাৰো গতিকে এই ফৰ্মুলাটো আমাৰ হ'ব কেনেকুৱা ধৰণৰ log x by log
1/a এই ক্ষেত্ৰত আমি বেজ কনসিডাৰ নকৰো আৰু বেজ যদি দিব লাগে আমি কি দিব পাৰো 10 দিব পাৰো ঠিক আছে আৰু অন্য যদি দিব লগা হয় আমি প্ৰশ্ন সাপেক্ষে আমি হেবিলাক খলনি কৰি লম ওপৰত আমি লিখিলো log x বুলি নহনে বাৰু log x আৰু এটো লগৰ কি হ'ব ডিভাইড হ'ব ন 1/a গতিকে লগাৰিথম অফ কিমান হ'ব 1 minus লগাৰিথম অফ কি হ'ব a ইয়াত তুমি কি পালাগে ওপৰতে তুমি তো পালা log x আৰু log 1 ৰ মান 0 গতিকে আলটিমেটলি তোমাৰ কি থাকিলে log a থাকিলে since log 1 equal to আমি 0 বুলি জানো log 1 ৰ ভ্যালু যদি আমি 0 বুলি জানো তেনে হলে 0 তো আমি নিলিখি ডাইৰেক্ট minus log a বুলি লিখিলো এটা এই বস্তুটোকে যদি তুমি আকৌ log টো যদি উঠাই দিয়া মাইনাস চিনটো আমাৰ থাকিবই মাইনাস চিনটো এটো আমি দি ললো এই মাইনাসটো ইয়াত ডিনোমিনেটৰ থাক বা নিউমাৰেটৰ থাক লব হৰ জতে নাথাক মাইনাস চিনটো তোমাৰ আগত আহিবই log এই বস্তুটো আকৌ এনেকে লিখি দিব পাৰি যদি log দুটা আমি উঠাই দিব পাৰো হা ফ্ৰেকশনটো বা ভগ্নাংশটো বা x এ এটো পজিশন লব ওপৰত থকাটো এটো এটাৰ বেজ পজিশন লব আৰু দুই ক্ষেত্ৰতে তোমালোকৰ ৰিজাল্ট দুটা কি হৈ গল সেম হৈ গল গতিকে left hand side equal to right hand side hence verified গতিকে সত্যাপন কৰা হল যে ছাত্ৰ-ছাত্ৰীসকল গতিকে বিভিন্ন পদ্ধতি আছে শিকোৱা তাৰ ভিতৰতে এটো ধৰণে শিকালেও তোমালোকৰ বা কৰিলেও তোমালোকৰ শুদ্ধ উত্তৰে পাবা তাৰ পিছত আহিলো আন এটা প্ৰশ্ন এটো এটা তোমালোকৰ দৰকাৰী প্ৰশ্ন ইয়াতে তোমালোকৰ চোৱা a to the power x বেজত b লগাৰিথম ইকুৱেল টু b to the power x বেজত a লগাৰিথম হেনো সমান বুলি কৈছে গতিকে আমি এটো কৰিবলৈ চেষ্টা কৰিম যেহেতু ইয়াতে x আছে আমি a টোক y বুলি ধৰিম গুটেই ৰাশিটোক আৰু এটোক z বুলি ধৰিম আৰু y = z বুলি আমি প্ৰমাণ কৰিম ইয়াতে তোমালোকক x ধৰিবলৈ একানে দিয়া নাই যেহেতু ৰাশিটোত x আখৰটা ইতিমধ্যে আমি দেখা পাইছো গতিকে আমি এটোক y এটোক z ধৰিলে তোমালোকৰ বেছি সুবিধাজনক হ'ব এতিয়া আমি তেনেহলে আৰম্ভ কৰো লেট ধৰা হল আমি y বুলি ধৰিম y = a to the power a to the power logarithm of b base x ধৰিব পাৰিছা না তোমালোক মই এই ৰাশিটো কথা কৈছো এই ৰাশিটোক আমি কি বুলি ধৰিছো y বুলি ধৰিছো দেই এটো y বুলি ধৰিছো তোমালোকে দেখা পাইছা এতিয়া আমি এটা কাম কৰিম উভয় পক্ষত লগাৰিথম লম লগাৰিথম লম টেকিং লগাৰিথম অন both side আৰু base to x বুলি ধৰিম x বেজত লগাৰিথম লৈছো এটো এটো কিমান হ'ব y হ'ব আর এটো হ'ব লগাৰিথম x বেজত a to the power log x বেজত b ঠিক আছে উভয় পক্ষত log x মানে x মানে এটো বেজত আছে দেই লৈ এটো লোৱা হৈছে মানে উভয় পক্ষত লৈছো মানে এফালে ললে নহব দুই ফালে লব লাগিব তোমালোকে চোৱা এটো log x বেজত y টো আমি লিখি আছো আৰু লগাৰিথমত কি হয় যেটা আমি log বুলি লিখি দিও একেবাৰে টপ মোস্ট পাৱাৰটো আগলৈ গুছি আহে গতিকে আগলৈ গুছি আহিলে কিমান হ'ব log x বেজত b এটো আগলৈ গুছি আহিলে বাকি a দুটা থাকি গল আৰু a দুটা আমি কেনেকৈ লিখিম x বেজত a ঠিক x টো x তে বেজতে আছে আৰু a টো a পজিশনলৈ গুছি আহিলে আৰু এটো আমি মাৰ্কিং কৰি ললো ঠিক আছে ঠিক একেদৰে এটো ধৰণে ন আকো বুলি আমি লিখিছো এতিয়া আমি z বুলি ধৰিব লাগিব কাৰণ আমি x y ধৰিব নোৱাৰিলো কেলে গম পাইছা যে অংকটোত আমাৰ x টো আছে এটা z মানে আমি কোনটো ধৰিম এইটো ধৰিম b to the power হয় না x বেজত a লগাৰিথম গতিকে আমি এটা সেই কথাটোকে লিখি আছো b to the power logarithm of x বেজত a হেতু লিখিলো এতিয়া তোমালোকে আকৌ লগাৰিথম লোৱা টেকিং লগাৰিথম অন both side ঠিক আছে লগাৰিথম লম কিন্তু বেজ টু x লম x বেজত লগাৰিথম লৈছো গতিকে z হ'ব লগাৰিথম লৈছো বেজ টু x আৰু b to the power log x বেজত a ঠিক আছে ইয়াতে আকৌ টেকিং logarithm base x লৈ হয় না নহয় ঠিক আমি হেতু কৰিছো
গতিকে এইটো সংখ্যা আমি ব্যৱহাৰ কৰিলেহে তোমালোকৰ প্ৰশ্নটো সহজ হ'ব বা কৰিব পাৰিবা এতিয়া আমি ইমপ্লাই দি আছোঁ এইফালৰ ৰাশিটো আমি একো সলনি কৰা নাই আৰু লগাৰিথিমৰ সংখ্যাটো এইটো পাৱাৰ আছে এই পাৱাৰটো একেবাৰে আগলৈ গুচি আহিব লগাৰিথিম অফ এক্স বেজত এ বাকী থাকি গ'ল এইটোৱে ন গতিকে লগাৰিথিম অফ এক্স বেজত বি এইটো তোমালোকে ইকুৱেশ্যন 2 নম্বৰ দি দিয়া এতিয়া ইকুৱেশ্যন দুটা যদি তোমালোকে কম্পেয়াৰ কৰা তোমালোকে দেখা পাবা হা এ বেজত এক্স ইয়াতো আছে এ বেজত এক্স হা এক্স বেজত বি হয়নে লগাৰিথিম অফ বি টু দ্য বেজ ইয়াতো একে তাৰমানে তোমালোকৰ ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2ৰ ৰাইট সাইডটো মানে সোঁফালটো ইকুৱেল তে এই দুটা যদি ইকুৱেল হয় আমাৰ ইকুৱেশ্যনৰ ৰুল মতে এইটোৰ লগত এইটো আমি ইকুৱেল বুলি লিখিব পাৰোঁ 1 আৰু 2ৰ পৰা পাওঁ 1 আৰু 2 ইমপ্লাই বুলি দিওঁ 1 আৰু 2 সমীকৰণ আমি পাওঁ কি পাম যে লেফট সাইডটোৰ লগত লেফট সাইডটো ইকুৱেল কিয় হ'ল যে ৰাইট সাইডটোৱে ইকুৱেল logarithm of x বেজত y equal to logarithm of x বেজত z ধৰিব পাৰিছানে এটা দুইফালে তুমি এটোৱে কেনসেল বুলি ভাবি লোৱা দে কাটি দেখুৱাব নালাগে এটোৱে তাৰমানে এইফালৰ পৰা যদি লগাৰিথম উঠাই দিছো এইফালৰ পৰা লগাৰিথম উঠাই দিছো লগাৰিথম উঠাইলে বেজটো লগতে উঠি গুচি যাব গতিকে আমি পালোগে y equal to z এতিয়া y মানটো আৰু z ৰ মানটো যদি পাতি দিয়া তোমাৰ ৰিকোয়াৰ্ড প্ৰুফটো মানে উলিয়াব লগা প্ৰুফটো তোমালোকৰ হৈ যাব গতিকে আমি লিখো যে y মানে কি হ'ব y মানে আছিলে log a to the power x বেজত b আৰু এটো আছিলে b to the power log x বেজত a গতিকে তোমালোকৰ এটো ভেৰিফাইড হয় না ভেৰিফাইড মানে সত্যতা প্ৰমাণ কৰা হ'ল ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা এই প্ৰশ্নটো প্ৰায় ছাত্ৰ ছাত্ৰীসকলে সুধি থাকে অলপ টানো পায় গতিকে টান পাবলগীয়া কথা একো নাই যে তোমালোকে ৰাশিটো এবাৰ এনেকুৱা কথা নহয় যে আমি এতিয়া ধৰা y ধৰিছো কোনোবাই এটো m ধৰিব পাৰে কোনোবাই এটো n ধৰিব পাৰে কোনোবাই এটো p ধৰিব পাৰে কোনোবাই এটো q ধৰিব পাৰে হেতু তেওঁলোকৰ নিজৰ কথা গতিকে কিবা এটা ধৰি লৈ পেলাই তোমালোকে সমান কৰিবা সমান কৰাৰ পিছত উভয় ফালৰ পৰা লগাৰিথমটো আতৰি গলে যেটো ৰাখি থাকিব তাৰ ভ্যালু কিটা পাতিলে তোমালোকে আনসাৰটো পাই যাবা ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি 4টা প্ৰশ্নৰ সমাধান সম্পূৰ্ণ কৰিলো 4টা প্ৰশ্ন তোমালোকৰ অতি দৰকাৰী প্ৰশ্ন আৰু তাৰ ভিতৰে 4-2 নম্বৰটো অতি দৰকাৰী এতিয়া আমি প্ৰশ্ন নম্বৰ 5 লৈ আগবাঢ়িছো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো লৈছো আৰু মই কৈছিলো যে ভিডিওটোত যে আমি 5 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিম এতিয়া 5 নম্বৰ তোমালোকৰ দুটা প্ৰশ্ন আছে আৰু দুইটা প্ৰশ্ন তোমালোকৰ দৰকাৰী প্ৰশ্ন আমি প্ৰথমটো মানে 1 নম্বৰটো সমাধানৰ কাৰণে লৈছো গতিকে সমাধান বুলি আমি লিখি ললো সমাধান আৰু নাম্বাৰ 1 টো লৈছো ঠিক আছে আৰু ইয়াতে 1 টো দেখুৱাবলৈ কৈছে যে লেফট সাইড টু ৰাইট সাইডৰ লগত ইকুৱেল গতিকে আমি লেফট সাইড টুকে তোমালোকৰ কাৰণে লৈছো বাওঁফাল হয়নে বাওঁফাল অসমীয়াত হ'ব তেনেকুৱা লিখি ললো লগাৰিথম অফ b to the power n বেজত a to the power m ৰ লগাৰিথমটো উলিয়াব লাগে যেটো নেকি a2 বুলি কৈছে তোমালোকে এটা কথা মন কৰিবা যে আমি ইতিমধ্যে নেকুৱাকৈ আমি কেবাটাও কৰিছো আমি লগাৰিথমটোৰ বেজ আৰু উলিয়াব লগা লগাৰিথম a to the power m ৰ আমি সেপাৰেট কে এনেকে লিখিব পাৰো logarithm of a to the power m by logarithm of b to the power n এনেকে লিখিলেও কোনো ভুল নহয় যেহেতু মই তোমালোকক কৈছিলো যে সূত্ৰ a বেজত যদি b থাকে a বেজত যদি b থাকে আমি কেতিয়াবা এইটো ধৰণে লিখিলেও ভুল নহয় গতিকে লগাৰিথম অফ নিউমাৰেটৰ লগাৰিথম অফ ডিনমিনেটৰ বুলি ভাবি লবা ইয়াতে বেজ যেহেতু নাই দিয়া এইকণত এটা ভূমি সংখ্যা থাকিব লাগে নাই মানে এটো আমি 10 বুলি ভাবি লব পাৰো যেহেতু আমাৰ ইয়াত 10 লিখা নাই গতিকে আমি নিলিখোই ঠিক আছে এটা তোমালোকে চাই থাকিবা ইয়াতে আমাৰ কি হ'ব যে লগাৰিথমৰ নিয়মমতে একেবাৰে ওপৰত থকা যেটো ঘাত হয় ঘাতটো লগাৰিথমৰ এই কোণলৈ গুচি আহিব ঠিক m log কি হ'ব a আকৌ ঠিক তেনেকে n log কি হ'ব b হ'ব ধৰিব পাৰিছা চাগে তোমালোকে বহুত সহজ অংক গতিকে m/n এতিয়া যদি তুমি এই বস্তুটোকে আকৌ ওলটাই আহা এটো নহব জানো
গতিকে log a by log b গতিকে log a by log b আকৌ এটো যদি ওলটাই চিন্তা কৰো b টু b পজিশনলৈ আহিব তাৰ মানে তলৰটো তলতে থাকিব ভূমি পৰিলে আহিব আৰু এটো লগাৰিথমৰ পজিশনলৈ আহিব গতিকে তোমালোকৰ আনসাৰটো ওলাই গল গতিকে এটোৱে আমাৰ কি হ'ব ৰাইট হ্যান্ড সাইড বা সোঁপক্ষ বহুত সহজ প্ৰশ্ন তোমালোকক দিছে তাৰ পিছত চোৱা তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো এটো 2 নম্বৰ প্ৰশ্নটো বিভিন্ন পদ্ধতিতে কৰিব পাৰি এনেকুৱা কথা নাই যে মই কৰাটোৱে কৰিব লাগিব তথাপিতো মই তোমালোকক ইজিটোৱে শিকাম 2 নম্বৰ প্ৰশ্নটো এতিয়া আমি লিখি লৈছো যেহেতু x ৰ মান উলিয়াব লাগিব গতিকে ৰাশিটো আমি গুটেটোৱে লিখিব লাগিব তে লগাৰিথম আমি লিখিলো লিখি পেলাই বেস টু a লিখিলো আৰু লগাৰিথম উলিয়াব লগা সংখ্যাটো হ'ল b আকৌ লগাৰিথম লিখিলো লিখি পেলাই ইয়াতে আমি b লিখিলো বেজত আৰু ইয়াতে আমি c লিখিলো আকৌ লগাৰিথম আমি c বেজত লিখিলো ইয়াতে a লিখিলো এটো x লিখিলো ঠিক আছে এতিয়া চাবা সামান্য আমি কাম এটা কৰিম লগাৰিথম এটো a থাকিলে আৰু এই b টো কেনেকৈ লিখিম জানা নে √b হোল স্কয়াৰ তোমালোকে এনেও জানা যে a ক আমি √a হোল স্কয়াৰ বুলি লিখিলেও একো অৰ্থ সলনি নহয় গতে ৰাশিটোৰ একে থাকিব গতে a = √a হোল গতে b আছে √b হোল স্কয়াৰ হল তাৰ পিছত ইনটু সিনটু দিছো লগাৰিথম অফ √b আকৌ এনেকৈ এটো লিখিম √c হোল স্কয়াৰ ঠিক আছে আকৌ তেনেকৈ এটো লিখিম লগাৰিথম অফ বেজ সদায় মানে বেজৰ লগত থলপ মিলাবলৈ আমি যত্ন কৰো বেজটো যেহেতু ৰুটত আছে গতিকে আমি ওপৰটো ৰুটত সজাব পাৰি নেকি হেতু আমি সদায় চিন্তা কৰিব লাগে x ঠিক আছে এতিয়া একেবাৰে 2 টু পাৱাৰটো একেবাৰে আগলৈ গুছি আহিব 2 log √a বেজত √b গতিকে এটো এটা পদ পালো ইয়াও ঠিক তেনেকৈ 2 টু a লগৰ আগলৈ গুছি আহিব 2 log √b বেজত √c এটো এটা পালো আকৌ তেনেকৈ 2 টু আগলৈ গুছি আহিব log √c বেজত √a পালো আৰু ইকুৱেল টু x পালো ছাত্ৰ-ছাত্ৰী সকল নিশ্চয় বুজি পাইছা এতিয়া আমি কি হ'ব চোৱা 2 2 2 গুটেকিটা ইনটু কৰিলে 8 হৈ গল হয়নে তাৰ পিছত বাকি এই তিনটা পদ আমি লিখো log √b by √b গতিকে আকৌ বেজত √a থাকিলে log root base এটো √c হ'ব এটো c আকৰ দেই তাৰ পিছত log √c √a = x এই কোণতে তুমি দুটা পদ্ধতি ইউজ কৰিব পাৰবা যে যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিলে তোমালোকৰ উত্তৰটো ওলাই যাব এই কোণৰ পৰা মানে নিজৰ ওপৰত নিৰ্ভৰ কৰে যে তুমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিবা সো মই তোমালোকক ইজিকে শিকাই দিছো তোমালোকক মই কৈছিলো যে লগাৰিথম অফ a বেজত যদি b থাকে আমি কি লিখিব পাৰো লগাৰিথম অফ a বাই লগাৰিথম অফ b এই ৰুলটো খটুৱাইলে তোমালোকৰ বহুত সহজে প্ৰমাণটো বা এনসাৰটো আহি যাব নহয়নে বাৰু গতিকে এটো আমি লিখো log of √b by log of √a ঠিক আছে এটো ঠিক তেনেকৈ log of √c by log of √b হয়নে আকৌ এটো তুমি লিখিব পাৰিবা log of √a log of √c = x এটা দেখা সব কটাকটি কৈছে ন log √b log √b log √a log √a হয়নে গতিকে সব কটাকটি গলে কেনসেল কৰিলে সদায় 1 1 টা পাতিব লাগে দেই এটো এটা নিয়ম হয় বহুতে এটো কটাকটি কৰিলে 0 বুলি ভাবে গতিকে 8 ৰ লগত 1 1 গিটা ইনটু হয় আলটিমেটলি 8 হল x হয়না x = 8 বা 8 = x গতিকে আলটিমেটলি x ৰ মান তোমালোকৰ 8 পাব লাগিব বুলি কৈছিলে তোমালোকে দেখা পাইছা x ৰ মান আমি ইতিমধ্যে 8 পাইছো ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি তোমালোকৰ অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 5 লৈকে কোৱেশ্চননিৰ সমাধান আমি আগবঢ়ালো আৰু ইয়াৰ পিছৰ ভিডিঅত ইয়াত কোৱেশ্চন নম্বৰ আমি 6 ৰ পৰা আগবঢ়াম যেহেতু একে ধৰণৰ প্ৰশ্ন বিভিন্ন দি থোৱা আছে আৰু প্ৰতিটোতে তোমালোকৰ বিভিন্ন সূত্ৰ ব্যৱহাৰ হ'ব ইতিমধ্যে আমি তোমালোকক কৈছোৱে যে প্ৰায় 12-13টা সূত্ৰ তোমালোকে জানিব লাগিব আৰু জানিলে তোমালোকৰ অনুশীলনী কৰিব পাৰিবা এতিয়া আজিলে ভিডিঅ কামটো ইমানতে সম্পূৰ্ণ কৰিছো এতিয়া তোমালোকে ভিডিঅখিনি পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা